নমস্কাৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ আৰু আশা কৰোঁ আপোনালোকে আজি ৰেচিপিটো চাই ভাল পাব। এয়া ৰেচিপিটো বনাবলৈ এটা এনেকুৱা চাইজৰে মই এটা আলু লৈ দেখাইছোঁ যে এইখিনি আৰু যোগাৰখিনি কি লৈছোঁ দেখাই দিছোঁ, কৈ থকা নাই। ভিডিঅ'টো যিহেতু লং হৈ যায় আৰু এয়া মই এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ আৰু যি যোগাৰখিনি লৈছিলোঁ সেয়া ইয়াতে এটা এটাকৈ দি যাম। এয়া জলকীয়া, পিঁয়াজ আৰু পাঁচফোৰণ, লগতে আকৌ ইয়াতে যি হালধি, নিমখ এইবোৰ এড কৰি দিম আৰু তেজপাত এটাও দি দিম ইয়াতে। আৰু এইখিনি হ'ল আলুৰ দমখিনিৰ এটা পেষ্ট বনাই লৈছোঁ মই। যিটো বিলাহী আছিলে আৰু সেয়া আদা নহৰু আৰু এইখিনি পেষ্ট বনাই লৈ ইয়াতে দি দিছোঁ আৰু গৰম মছলাও দিলোঁ। ইয়াত জালুকৰ গুড়ি দি দিলোঁ আৰু আলু এইখিনি বইল কৰি ৰখা হৈছিলে সেইখিনি দেখাই থকা নাই বইল কৰা, আৰু বইল কৰা আলুখিনি দি দিয়া হৈছে আৰু ইয়াত ফ্ৰাই কৰাৰ পিছত অকণমান আকৌ নিমখ দি দিলোঁ। শেষলৈকে চাই থাকিব, আধাতে এৰি নাযাব। মই শ্বৰ্টকৈ বনাইছোঁ, শ্বৰ্টকৈ মানে অলপকৈ বস্তুখিনি দেখাই দিম, গতিকে চাই থাকিব ভিডিঅ'টো। এয়া ফ্ৰাই কৰা হোৱাৰ পিছত মই পানী দি দিছোঁ আৰু পানীখিনি দি পেলাই অকণমান সময় মই উতলাম, যিহেতু অকণমান গ্ৰেভি টাইপৰ হ'ব লাগিব। আৰু এয়া দেখিছেনে, যি উতলা হোৱাৰ পিছত এনেকুৱা দেখিছে। আৰু এয়া মই ধুনীয়াকৈ সজালোঁ বাতি এটাত ওলাই লৈ। কালাৰটো খুব ধুনীয়া হৈছে আৰু এয়া মোৰ আজিৰ ৰেচিপি। আপোনালোকৰ চাই কেনেকুৱা লাগিলে জনাব। চ' ফ্ৰেণ্ডছ, মোৰ এয়া আজিৰ ভাতৰ থালি ৰেডি হৈ গ'ল আৰু মই এতিয়া খাম। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে তেনেহ'লে আৰু একদম পিয়'ৰ ৰাজস্থানী যিটো আলুৰ দম সেইটো বনাবলৈ ট্ৰাই কৰিম। আপোনালোকে যদি ইচ্ছুক চাবলৈ তেনেহ'লে কমেণ্টত জনাব। যিটো পিয়'ৰ ৰাজস্থানী দম সেইটো কাশ্মীৰী দম, আলু দম, সেইটো আমি ট্ৰাই কৰিম। আৰু আজিৰ ৰেচিপিটোৰ সৈতে মই ইয়াতে বিদায় লওঁ। তেনেহ'লে মই ভাতকেইটা খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ধন্যবাদ।